গুড মৰ্ণিং। কালি ভিডিঅ' কোনে কোনে চাইছে প্ৰথমতে কৈছোঁ কমেণ্ট কৰি জনাবচোন, কাৰণ কালি মানে লাইন বৰ ধুনীয়া লাইন বনাইছোঁ আৰু তো প্লিজ কমেণ্ট কৰি জনাব যে কোনে কোনে মোৰ ভিডিঅ'টো চালে। তো বৰ্তমান আহিলোঁ মাৰ্কেট, আৰু মাৰ্কেটত অহাৰ লগে লগে ভাড়া লাগিছে। মই মানে আজি ভাবিছোঁ যে পিক আপ বুলি ৰেকৰ্ডবিলাক কৰি থাকিব নাই, চিধা ড্ৰপ কৰাই কিমান পাইছে এইটোত ৰেকৰ্ড কৰিম। তো বুকিং এটা লাগিছে, তো যাওঁ তেওঁক পিক আপ কৰোঁগৈ। মই ড্ৰপ কৰি গৈ আছোঁ, কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ইয়াতে ড্ৰপ কৰালোঁ। তো এইটো হৈছে কিবা ৰাধা দামোদৰ পথ। তো এইটো হৈছে মানে মৌখুলি। ফাৰ্ষ্ট বুকিংটো কমপ্লিট কৰালোঁ। তো মানে ফাৰ্ষ্ট বুকিংটো হৈছে, পিক আপটো বেছি নহয়, পিক আপটো 300-400 মিটাৰমান আছিল। তো ড্ৰপটোৱে অকণমান দূৰ হ'ল, 3.7 কিলোমিটাৰ। তো এইটো আহি কাষ্টমাৰজনক ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 104। তো এতিয়া চাওঁ 2 নম্বৰ ভাড়াটো লাগিলেই। তো যাওঁ কাষ্টমাৰজনক পিক আপ কৰোঁ। আছে বকৰাপাৰা, যাব বেলতলাৰ ফালে। তো জল্দি গৈ পিক আপ কৰোঁগৈ কাষ্টমাৰজনক, কাৰণ অকণমান লং ডিষ্টেঞ্চ হ'ল 1 কিলোমিটাৰ। তো সেইটো কাৰণে জল্দি যাওঁ। এইটো হৈছে ছাৰ্ভে অজন্তা পথ, আৰু কাষ্টমাৰটোক মানে এইটো ঘৰতে ড্ৰপ কৰালোহি। এইটো বুকিঙো কমপ্লিট হৈ গ'ল। তো এইটো ড্ৰপটো আছিল 3.7 কিলোমিটাৰ। তো এইটো পাইছোঁ 87। তো বৰ্তমান আছোঁ মই অজন্তা পথত, যাতে ইয়াৰ পৰা এটা ভাড়া লাগে। মোৰ মতে লাগিছিল গণেশগুৰি ভাড়া, কিন্তু অহা নাই। গণেশগুৰি ভাড়া আহিলে উঠাই দিম। মোৰ অলপ কাম আছে, কামৰ কাৰণে যাব লাগে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে শ্ৰীনগৰ। কাষ্টমাৰটোক আনিছোঁ ছাৰ্ভেৰ পৰা, আহি পেলাই ড্ৰপ কৰাইছোঁ শ্ৰীনগৰ। তো এইটোত পাইছোঁ 71। এইটো লছ হৈছে, কিন্তু এইফালে আহিবলগীয়া আছিল কাৰণে আহিছোঁ, এনেইতো নুঠাওঁ মই। তো ইয়াৰ পৰা আকৌ যাতে জু-ৰোডৰ ফালে এটা ভাড়া লাগে, কাৰণ কামটো আছে জু-ৰোডত, গণেশগুৰি কৈছোঁ হয়। তো তাত চাওঁ কেতিয়া আহে নাহে, নাহিলেতো খালিয়ে যাব লাগিব। কালি মানে 1 ঘণ্টামান চলালোঁ গাড়ী, আৰু চলোৱা নহ'ল। তো সেইটো কাৰণে মানে গুচি গ'লোঁ ঘৰত, একো ৰেকৰ্ড নকৰিলোঁ। তো ভাবিছোঁ আজি সেইখিনিৰ পৰা আকৌ ষ্টাৰ্ট কৰোঁ। তো বৰ্তমান এটা বুকিং লাগিছে। তো গৈ আছোঁ কাষ্টমাৰজনক পিক আপ কৰিবলৈ, আছে বেহাবাৰীৰ ফালে। তো যাওঁ, তেওঁ চাগে গণেশগুৰি যাব, সেইকাৰণে এইটো ফাৰ্ষ্ট ভাড়া হ'ব আজিৰ দিনত। তো গৈ পেলাই পিক আপ কৰোঁ। কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। তো এইটো হৈছে কৰ ভৱন, য'ত লাষ্ট গেটত আছে। বুকিংটো আহি ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ 105 টকা। তো বেয়া হোৱা নাই ফাৰ্ষ্ট ভাড়াটো, আৰু এতিয়া চাওঁ কেনেকুৱা ভাড়া দিয়ে আজিৰ দিনটোত। ভাড়া এটা লাগাত লাগিছে, বেছি দূৰতো নাই, 1 কিলোমিটাৰমান দূৰত আছে। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ, আৰু তেওঁ যাব চাগে হাতীগাঁও, গৈ জল্দি পিক আপ কৰোঁগৈ। এই ড্ৰপ লোকেশ্যন, কাষ্টমাৰজনক আহি ড্ৰপ কৰালোঁ। এইটো ভাড়াত পাইছোঁ 80 টকা, আৰু ইয়াতে আহি ড্ৰপ কৰাইছোঁ। তো হৈছে হাতীগাঁও যোৰাপথ। তো ইয়াতে আহি ড্ৰপ কৰালোহি। আজি ক'বলৈ হ'ল ৰখিবই নহ'ল, লগতে ভাড়া লাগি গৈছে। মানে লাগিছে মোৰ ইয়াৰ পৰা 600 মিটাৰ দূৰত আছে কাষ্টমাৰজন। তো তাত গৈ পেলাই পিক আপ কৰিব লাগিব, আৰু 2.5 কিলোমিটাৰমান ড্ৰপ আছে। তো যাওঁ জল্দি গৈ পিক আপ কৰোঁ কাষ্টমাৰজনক। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি বেলতলা কলেজত। মানে আজি কিবা ছাত্ৰ সন্থা মিটিং আছে চাগে, তো তাত আহিছে কাষ্টমাৰজন। তো তাত আহি ড্ৰপ কৰালোঁ, আৰু পালোঁ 70 টকা। তো এতিয়া আৰু এটা ভাড়া লাগিছে ৰেপিডত, এইটো মানে ইনকম টেক্সৰ ফালে আছে। তো যাওঁ কাষ্টমাৰজনক গৈ পিক আপ কৰোঁগৈ। তেওঁ বেলতলাৰ ফালে যাব চাগে, ওচৰতে ড্ৰপ দেখাইছে, সেইটো কাৰণে জল্দি যায় পিক আপ কৰোঁগৈ। এইটো মানে ছাত্ৰ সন্থাৰ এই পোষ্টাৰ লগাইছে, আৰু এইফালে বেলতলা কলেজত প্ৰগ্ৰাম হৈ আছে। তো ইয়াত আহি কাষ্টমাৰজন ড্ৰপ কৰালোঁ। ইয়াৰ পৰা গৈছোঁ পিক আপ কৰিবলৈ, আৰু কাষ্টমাৰজন চিধা ইয়ালৈ আনিছোঁ। তো মানে 1 কিলোমিটাৰ হ'ব ড্ৰপটো, তো বেয়া হোৱা নাই। তো এইটো ভাড়াত পালোঁ 70 টকা। 70 টকা দি আছে এতিয়া, আগবেলা পিছবেলা অলপ বেছিকৈ দিব চাগে। তো চাওঁ কিমান দিনৰ পিছত আহে। ভাবিছোঁ আজি ঘৰত যাই ভাত চাত খাই আহোঁ আগত, পিছত দেখা যাব কি হয়। মানে এনেকুৱা ৰ'দ দি আছে, মই ৰ'দটো দেখাই আছোঁ বাৰু, মানে কিবা লাগি গৈছে, ভাড়াও ইমান নাই আজি। তো তাকে ভাবিছোঁ আগত যাওঁ ঘৰত, গৈ পেলাই ভাত পানীটো খাই, তাৰপিছত আৰু অলপ দেৰিকৈ আহিম, আৰাম চাৰামকৈ যি ভাড়া মাৰোঁ আৰু। তো
ৰ'দটো চাওক আগতচোন, মানে চকু মেলিব নোৱাৰা ৰ'দ দিছে আজি। তাৰপিছতে হাইৱে হৈ গৈ আছোঁ, মানে কাম এটা আছে, কামটো কৰি ঘৰত যাওঁ। ৰ'দ দিলেনো মানুহে গাড়ী চলাব পাৰেনে? মানে মাৰ্কেটত আজি গাড়ীও কম আছে, ইমান গাড়ী নাই। এইবিলাক গাড়ী দেখিছেনে? খালি এটা বস্তু চাওক, ইমান গাল বাছ ৰখি আছে। গৰমত ক'ত মানুহ পায় আহিছেনে? বাছ মানে লাম্বা লাইন যে ক'ৰবাত ইলেকশ্যনত গৈ থকা নিচিনা লাগিছে দেখাত। বাপৰে, মোৰ লাইফত আজি ইমান গাড়ী দেখিছোঁ দেখোন। একেলগে লাইন হৈ বহি আছে। ক'লৈ যাব মানুহবিলাক গৰমত? পিছবেলা যদি ওলাব নহ'লে নাই, আগতকৈ ভাতকেইটা খাই লওঁ দিয়ক। গাইছ, ৰুমৰ পৰা খাই বৈ বৰ্তমান ওলাই আহিছোঁ, আৰু ওলাই আহিয়ে জাষ্ট মানে অলপ 2-3 কিলোমিটাৰ আহিলোঁ। তো লগত ভাড়া এটাও লাগিল, তো তাতে ঘূৰি আহিলোঁ বহুতখিনি। তো কাষ্টমাৰজন গেম ভিলেজত আছিল, তো তেওঁক গৈ পিক আপ কৰোঁগৈ আৰু ড্ৰপ কৰি দেখাই আছোঁ। এইটো হৈছে চিটি চেণ্টাৰ, আৰু কাষ্টমাৰটো গাড়ী ড্ৰপ কৰালোঁ এজন। ভাড়াটো কমপ্লিট হৈ গ'ল। তো এইটো ভাড়াত পাইছোঁ 166, বৰ ধুনীয়া ভাড়া লৈ আহিছোঁ। তো আৰু এটা ভাড়া লাগিছে ৰেপিডত, কাষ্টমাৰজন কৰিছে টোটেলি চোৱাই নাই, মানে আইডিয়া এটা কৈছোঁ 500-600 মিটাৰ দূৰত আছে চাগে। তো কাষ্টমাৰটোক গৈ পিক আপ কৰোঁগৈ, বেলতলাৰ ফালে যাব, সেইটো কাৰণে একচেপ্ট কৰিছোঁ। তো চাওঁ কিমান দূৰত আছে। কাষ্টমাৰটোক আহি ড্ৰপ কৰালেহি 6 মাইলত। তো এইটোত পালোঁ 80 টকা, 3.5 কিলোমিটাৰ আছিল। তো এতিয়া ইয়াত ভাবিছোঁ ইয়াত ৰখি নাথাকোঁ, চিধা যাওঁ ৰুক্মিণী গাঁও, ব্ৰিজৰ তলত বহিমগৈ, তাৰ পৰা ভাড়া উঠাই ভাড়ালৈ যাম। আৰু মানে বৰ্তমান মই ভাত খাই আছোঁ ন, মানে দিনৰ ভাত নাখাওঁৱেই, তো ভাত খাই আছোঁ, টোপনি ধৰি আছে। যি নহওক, টোপনি হ'লেও ভাড়াটো মাৰিব লাগিব। তো যাওঁ ৰুক্মিণী গাঁও, তাতে গৈ দেখা যাব। এতিয়া বহিলোঁ ৰুক্মিণী গাঁৱত, ভাড়া আহি আছে পল্টন বজাৰ, আৰু পল্টন বজাৰ বহুত জাম লাগি আছে, যোৱা নাই। তো এতিয়া এটা লাগিছে বেলতলাৰ ফালে যাব চাগে। তো ওচৰতে আছে, যাওঁ পিক আপ কৰোঁগৈ কাষ্টমাৰজনক। এইটো হৈছে বেলতলা চাৰিআলি। তো ইয়াতে আহি ড্ৰপ কৰিলোঁ, মানে এই বেংকৰ ওচৰত কাষ্টমাৰজনক ড্ৰপ কৰে, মই গাড়ীখন ঘূৰাই আহি ইয়াত ৰখি আছোঁ। কমপ্লিট হৈ গ'ল। তো এইটো আহিছিল ৰুক্মিণী গাঁৱৰ পৰা বশিষ্ঠ চাৰিআলি। তো এইটোত পাইছোঁ 83। তো এতিয়া বৰ্তমান ৰেপিডো আৰু উবেৰত দুইটাতে অনলাইন আছোঁ। তো যোনটোতে আহে সেইটোতে উঠাম আৰু। তো মানে এই চাইডে বহুত জাম লাগি আছে কাৰণে ঘূৰি দিলোঁ, মানে চাৰিআলি গ'লোহেঁতেন, এতিয়া ঘূৰি যাই পেলাই ৰখি আছোঁ চাইডতে। মানে ৰেকৰ্ড কৰিব নহ'ল, বৰ লাম্বা ভাড়াতে লৈ আহিলোঁ। উবেৰত আহিছিল, পইচাটো কম, কিন্তু মানে মোৰ চব ভাড়া মাৰিব মন যোৱা নাছিল। তো লং ভাড়া এটা লৈ আহিলোঁ, আহি পেলাই জালুকবাৰীৰ পৰা অলপ আগত ড্ৰপ কৰালোহি। তো এইটোত পাইছোঁ 258, আৰু ইয়াৰ পৰা যদি ভাড়া এটা লাগে তাকে বিচাৰিছোঁ। তো মই দেখাই আছোঁ বৰ্তমান ক'ত আছোঁ। এয়াৰপৰ্ট যায় চিধা চিধি, আৰু এই বেক চাইড কি হৈছে জালুকবাৰী যায়। তো মই এতিয়া আগেদি গৈ পেলাই টাৰ্ণ ল'ব লাগিব। তো জালুকবাৰীলৈকে গৈ থাকোঁ, যদি ভাড়া লাগিল, নেলাগিলে আৰু খালী গুচি যাম। আজি কি কৰিম, উপায়টো নাই। এই এয়াৰপৰ্ট আহিলে যেন গাড়ীবিলাক এতিয়া চলাই ভাল লাগে, কাৰণ ৰাস্তা মানে পূৰা কিলকিলীয়া কৰি দিছে, মানে বিৰাট ফ্ৰী আৰু ৰাস্তা কুইক পোৱা যায়। মই এতিয়া এইটো ডিভাইচ এটা আছে, এইফালেদি ধৰি লওক টাৰ্ণিং ল'ম, এইখিনি জেগা দি টাৰ্ণিং ল'ব লাগিব। পাৰ হ কথা ক'বচোন মোক। এইটো হৈছে ইমান দামী এটা VIP ৰুট হয়, য'ত এয়াৰপৰ্টৰ ফালে যায়। তো লাইনৰ পোহৰটো ইমান কিয় কম দিছে? তো জেগাটো আন্ধাৰ দেখি এইখিনিও ঠিক কৰিব নোৱাৰেনে? যদি বাহিৰৰ মানুহ এটা দেখি আহে, ইমান আন্ধাৰ দেখে কেনেকুৱা ভাবিব? পূৰা মুকলি কৰি থাকিব লাগে ন VIP ৰুট হ'লে। ড্ৰাইভাৰ যেতিয়া গাড়ীখন চলায়, তো মানে ভিতৰৰ পৰা কেনেকৈ দেখে আজি চাই লওকচোন। মোৰ গাড়ীখনৰ কথা কৈছোঁ, আৰু বেলেগটো বেলেগ ধৰি লওক, মানে মোৰ এই দুখন ৰ'দ নোপোৱা হেৰি লগোৱা আছে গ্লাছত, মানে গেপটো নাই, মই এনেকুৱাকৈ ৰাখিছোঁ, মানে বাহিৰৰ পৰা মোক চিনি নাপায় যে কোনে গাড়ী চলাই আছে, মই তেনেকুৱাকৈ লৈছোঁৱেই। আৰু দেখিছেনে, সেই দুখন থাকিলে মানে ভিডিঅ' কোৱালিটি ভাল, কিবা এটা ভাল আহে। মানে জালুকবাৰীৰ পৰা মই এইটো চাওক, এই ISBT পালোঁহি আহি, ঠিক আছে। এয়া পেচেঞ্জাৰ লৈ অহা নাই, অকলে খালী আহি আছোঁ।
মোৰ মানে এইটো আদতটো বৰ বেয়া। মই ক'তো ৰখি নাথাকোঁ জানে পাওঁগৈ। তাৰ পৰা খালি আহি আছোঁ, ৰাস্তাত মানুহে চিগনেল মাৰিছোঁ, মানুহক 10 টকা ভাড়া নুঠাওঁ জানেই। তো খালি আহি আছোঁ। এতিয়া ISBT 10-15 মিনিটমান ৰখি চাম, যদি ভাড়া লাগিল লৈ যাম, আৰু নালাগিলে আৰু কি কৰিম আৰু ৰুমলৈ গুচি যামগৈ। কাৰণ সোনকালে গৈ ভাত পানী খাই শুই থাকিমগৈ। আৰু ভিডিঅ'টো আজি চাগৈ দীঘল নহ'ব, শ্বৰ্ট ভিডিঅ' হৈ যাবগৈ। তো যি নহওক আৰু উপায়টো নাই, আপলোড দি দিম। কাৰণ কালিও চলাইছোঁ না 1 ঘণ্টা, কালি আৰু আজি মিলাই দি দিম আপলোড। আৰু চাৰ্জটো আছে ইমানখিনি বৰ্তমান। ISBT পৰা খালি আহিলোঁ, জালুকবাৰীৰ পৰাও খালি আহিলোঁ, আহি পালোঁহি লখৰা ব্ৰিজৰ ওপৰত আছোঁ বৰ্তমান। আহিছোঁ আৰু ভাড়া কমি নাই, আৰু চিধা ঘৰত যাওঁ। যিকেইটা হৈছে দেখাই দিম, তাতে আৰু কৈ দিওঁ ইনকমটো কিমান হৈছে। মানে ৰাতিপুৱা এটা অফলাইন ভাড়া মাৰিছিলোঁ, আপ ডাউন আছিল। বৰাগাঁও 450 টকা এটা ভাড়া হ'ল। আৰু ৰেপিডত মই যোনটো ভাড়া মাৰিছোঁ এইফালে স্ক্ৰীণত লগাই দিম। আৰু আজি উবেৰো 2টা ভাড়া মাৰিছোঁ, উবেৰটো এইফালে লগাই দিম। টোটেল কিমান হৈছে মোক কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে তো কমেণ্ট কৰিব যে ক'ৰ পৰা চাই আছে, আৰু কিবা জানিব থাকিলে কমেণ্ট কৰিবই। মই ৰিপ্লাই চবকে কৰোঁ আৰু কৰিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। কাইলৈ যাতে অলপ সোনকালে ওলাব পাৰোঁ। ভাড়া আহিছে এতিয়াহে। তো ৰুমত যাওঁ এতিয়া। বাই বাই।